কিন্তু আপোনালোকে প্ৰদীপ নাগক শুনিব পাৰে যে লোকসভা ইলেকশ্যনত নহয় বিধানসভা ইলেকশ্যনৰ আগত প্ৰদীপ নাগৰ লগত আমি গোটেইবোৰ দিল্লীত গৈছিলোঁ আৰু আমি কৈছিলোঁ যে যদি বিজেপিৰ চৰকাৰ হয় উইদিন আৱাৰ টেনিউৰ আমি আদিবাসীসকলক জনজাতি দিয়াৰ কাৰণে আমি ব্যৱস্থা হাতত ল'ম যে আজি ইমান দিনে অসমত কংগ্ৰেছৰ চৰকাৰ আছিলে কংগ্ৰেছৰ দিনত ৰেজিষ্ট্ৰাৰ জেনেৰেলে কৈছিলে যে এইটো ট্ৰাইবেল কৰিব নালাগে শিডিউল ট্ৰাইব কমিশ্যনে কৈছিলে ট্ৰাইবেল কৰিব নালাগে আৰু মিনিষ্ট্ৰী অফ হোম এফেয়াৰ্ছৰ পৰাও জনজাতিকৰণৰ ৰিপৰ্ট অহা নাছিল ৰাজ্যসভাত বিল বাদ দিয়ক কেবিনেটলৈকে বিল যোৱা নাছিল আজি ইমানবিলাক কাম আজি ভাৰতীয় জনতা পাৰ্টীৰ চৰকাৰৰ দিনত আজি সফলতাৰে আমি সমাপন কৰিব পাৰিলোঁ এতিয়া 100 কিলোমিটাৰ ৰাস্তাৰ 90 কিলোমিটাৰ আমি পাৰ হলো এতিয়া মাত্ৰ 10 কিলোমিটাৰ বাকি আছে সেই 10 কিলোমিটাৰো আমি যদি পাৰ হৈ যাওঁ তেতিয়াহ'লে আমাৰ আদিবাসী লোকসকলে জনজাতীয় লোকৰ মৰ্যাদা পাবলৈ সক্ষম হ'ব আৰু এই দিশত কোনোবাই ক'ব পাৰে যে ৰাজনীতি কৰিছে কিবা কৰিছে ৰাজনীতি কৰাৰ কাৰণে এইবোৰ কৰিব নালাগে ৰাজনীতি কৰাৰ কাৰণে বহুত বেলেগ বেলেগ ৰাস্তা আছে কিন্তু আপোনালোকে প্ৰদীপ নাগক শুনিব পাৰে যে লোকসভা ইলেকশ্যনত নহয় বিধানসভা ইলেকশ্যনৰ আগত প্ৰদীপ নাগৰ লগত আমি গোটেইবোৰ দিল্লীত গৈছিলোঁ আৰু আমি কৈছিলোঁ যে যদি বিজেপিৰ চৰকাৰ হয় উইদিন আৱাৰ টেনিউৰ আমি আদিবাসীসকলক জনজাতি দিয়াৰ কাৰণে আমি ব্যৱস্থা হাতত ল'ম কৈছে কিবা চিটিজেনশ্বিপ বিলৰ লগত ইয়াৰ লিংক আছে ইয়াৰ লগত তাৰ কোনো লিংক নাই আমি জনজাতিকৰণৰ প্ৰক্ৰিয়া 2016 চনত আশাৰ লগত আলোচনা কৰি আমি আৰম্ভ কৰিছিলোঁ আৰু সেই প্ৰক্ৰিয়া আজি চলি আহি আমি এই পৰ্যায়ত উপনীত হৈছোঁ আজি মই বিশ্বাস কৰোঁ যে আমাৰ